নোপোৱা কেন্দ্ৰীয় চৰকাৰ গো বেক অসমৰ সমস্যা বুজি নোপোৱা কেন্দ্ৰীয় চৰকাৰ কাম নাই অসম চৰকাৰ হাই হাই অসম চৰকাৰ কাম নাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ ইনকলাব জিন্দাবাদ বন্ধ কৰক NSPC go back NSPC go back NSPC go back অসমৰ বানপানী সমস্যাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক এই দুই জ্বলিছে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ বিজেপি চৰকাৰ হাই হাই আহোৰা ইনকলাব জিন্দাবাদ অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ক অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ক অসমক লৈ হেতালি খেলা কেন্দ্ৰীয় চৰকাৰ হাই হাই অসমক লৈ হেতালি খেলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ ইনকলাব জিন্দাবাদ এজেপি লং লিভ বৃহৎ নদীবান্ধ বন্ধ কৰক বৃহৎ নদীবান্ধ বন্ধ কৰক সৰ্বসাধাৰণ ৰাইজক শাস্তি কৰা কেন্দ্ৰীয় চৰকাৰ হাই হাই সৰ্বসাধাৰণ ৰাইজক দুখ বুজি নোপোৱা অসম চৰকাৰ হাই হাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ বৃহৎ নদীবান্ধ বন্ধ কৰক অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ক ইনকলাব জিন্দাবাদ এই যুগ জ্বলিছে আমাৰ সংগ্ৰাম চলিছে এই যুগ জ্বলিছে বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ক বৃহৎ নদীবান্ধ বন্ধ কৰক বৃহৎ নদীবান্ধ বন্ধ কৰক বৃহৎ নদীবান্ধ বন্ধ কৰক অসমৰ সৈতে হেতালি খেলা কেন্দ্ৰীয় চৰকাৰ হাই হাই অসমৰ দুখ বুজি নোপোৱা কেন্দ্ৰীয় চৰকাৰ গো বেক ইনকলাব জিন্দাবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ এই যুগ জ্বলিছে সমগ্ৰ অসমৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে বৃহৎ নদীবান্ধ বন্ধ কৰা আৰু অসমৰ বানগৰাখণ্ডক ৰাষ্ট্ৰীয় সমস্যা যে স্বীকৃতি দাবীত 3 ঘণ্টীয়া অৱস্থান নামত ৰূপায়ণ কৰা হৈছে যে আমি ক'বলৈ খুজিছোঁ যে আচলতে বৃহৎ নদীবান্ধে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ভয়ংকৰ গতিকে কোনো কাৰণতে বৃহৎ নদীবান্ধ হ'বলৈ দিয়া নহ'ব দ্বিতীয় কথাটোক আমি ক'ব খুজিছোঁ যে আচলতে আপোনালোকে জানে যে ৰঙা নদীৰ ওপৰত যে 405 মেগাৱাটৰ যিটো জলবিদ্যুৎ প্ৰকল্প এই নিপকত যে পানী খুলি দিছে তেতিয়াহ'লে কিমান মানে গাঁৱত যে ডুবি গৈছিলে এতিয়া ৰাইজৰ হাহাকাৰ হৈছিলে সেই কথাটো অসমৰ ৰাইজে জানে গতিকে তাতকৈ ভয়ানক হিচাপে নামনি চঞ্চল জলবিদ্যুৎ প্ৰকল্প অৰ্থাৎ 2000 মেগাৱাট এটা উৎপাদন কৰিব খুজিছে গতিকে ইয়াৰ ফলত তাৰ কিমান ক্ষয় ক্ষতি হ'ব কিমান অধিক ভয়ানক হ'ব সেই কথাটো অসমৰ ৰাইজে বুজি পাইছে গতিকে বৃহৎ নদীবান্ধ বন্ধ কৰিব লাগিব তাৰ হিচাপে আমি ক'বলৈ খুজিছোঁ যে আমাৰ ইয়াৰ ওচৰতে অৰুণাচল প্ৰদেশত দিবাং নদীৰ ওপৰত 2880 মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ খুজিছে যে অসমৰ ৰাইজক কোনো কাৰণে সোধা নাই নামনি অংশত বসবাস কৰা ৰাইজক কোনো ধৰণৰ ক্ষয় ক্ষতি সম্পৰ্কে বা বিষয়টোৰ ওপৰত মানে তেওঁলোকে ৰাজহুৱা শুনালি দিয়া নাই গতিকে ৰাজহুৱা শুনালি দিব লাগিব যে নামনি অসমত বসবাস লোকসকলৰ কিমান ক্ষতি হ'ব ইয়াৰ বাবে কোনো অধ্যয়ন কৰা নাই বিশেষজ্ঞসকলে কোনো অধ্যয়ন কৰা নাই যে এই যিটো 2880 মেগাৱাটৰ যিটো আমাৰ দিবাং নদীৰ ওপৰত যিটো প্ৰকল্প বনাইছে আৰু অধিক ভয়াৱহতা হ'ব অধিক কমৰে ভয়ংকৰ হ'ব কাৰণ এই জলবিদ্যুৎ প্ৰকল্পটো কিবা কাৰণত যদি ভাঙি যাবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে জানে যে শদিয়া একেবাৰে ধ্বংস হৈ যাব আমাৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ধ্বংস হৈ যাব ৰৌমৰীয়া ধ্বংস হৈ যাব জীৱ বৈচিত্ৰ্য ধ্বংস হৈ যাব মানৱ সম্পদ বুলি একো নাথাকিব
গতিকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহৎ নদীবান্ধ বন্ধ কৰাটো আমি কামনা কৰিছোঁ আৰু বন্ধ কৰিব লাগিব। ইয়াৰ সমান্তৰালকৈ আজি আমি ক'ব খুজিছোঁ যে আপোনালোকে জানে অসমৰ বান গৰাখনিক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি দিব লাগে। যে আমাৰ বানপানী আপোনাৰ তিনিচুকীয়া জিলাতে মই ক'ব খুজিছোঁ যে তিনিচুকীয়া জিলাত যে বানপানী যেতিয়া হৈছিল তেতিয়ালৈকে আমাৰ কৰদগী অঞ্চল আপুনি জানে গৰাখহনীয়াৰ ফলত সত্ৰ নাইকিয়া হৈ গৈছে, কিমানখন গাঁও ধ্বংস হৈ গৈছে, কিমান মানুহ অস্থায়ী ঠাইত থাকিবলগীয়া হৈছে। তাৰ কাৰণে স্থায়ী দিবৰ কাৰণে চৰকাৰে কিন্তু কোনো কাৰণে গুৰুত্ব সহকাৰে লোৱা নাই। গতিকে বান গৰাখহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগিব। কাৰণ অসমৰ সম্পদবিলাক যদি ৰাষ্ট্ৰীয় সমস্যা হিচাপে তেওঁলোকে গ্ৰহণ কৰে তেতিয়াহ'লে বান গৰাখহনীয়া কিয় ৰাষ্ট্ৰীয় হিচাপে গ্ৰহণ নকৰিব কেন্দ্ৰীয় চৰকাৰে। গতিকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে বান গৰাখহনীয়া স্বীকৃতি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আমি ক'ব খুজিছোঁ যে কোনো কাৰণত বৃহৎ নদী বন্ধ নকৰিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাত সাৱটি বহি নাথাকে। দ্বিতীয় কথাটো ক'ব খুজিছোঁ যে এই নদী বান্ধৰ ফলত যে আমাৰ আচলতে আমাৰ বসবাস কৰা লোকসকলৰ যিমানবিলাক ক্ষতি হ'ব এই ক্ষতিবিলাকৰ কাৰণেও কোনো কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ গুৰুত্ব হোৱা নাই। আমি কিন্তু উন্নয়নৰ বৃদ্ধি কৰাৰ কাম কৰা নাই, কাৰণ আমি বিদ্যুৎ উৎপাদন কৰি উদ্যোগ গঠন কৰি আমাৰ ক'বলগীয়া নাই। কিন্তু মানৱ সম্পদ ধ্বংস কৰি তেওঁলোকে নদীবান্ধ বনাব বিচাৰিব, সেইটো কোনো কাৰণতে অসমৰ ৰাইজে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে গ্ৰহণ নকৰে আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গ্ৰহণ নকৰোঁ। আজি সেইকাৰণে আমি সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলা সমিতিও 3 ঘণ্টা অৱস্থান ধৰ্ম পালন কৰিছোঁ আৰু গোটেই বিষয়টোৰ ওপৰত আমাৰ তিনিচুকীয়া জিলা আয়ুক্ত মহোদয়ৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ।